এয়া সেইদিনা ভোগবাৰী নাটক চাই পিছদিনা শিল্পীহঁতৰ ঘৰৰ পৰা আহিবৰ সময়ত কচু গুটিটো দেখিছেনে? আহিবৰ সময়তহে 100 টকীয়া হাঁহিটো মাৰি দেখুৱাই আকচোৱা আকৌ এটিটিউড দেখুৱাই থাকিব দেই। এইফালে দেউতাই স্কুটিখন উলিয়াই দিছে, মায়ে দেখিছেনে হাতত হেলমেট আকৌ ঘৰলে বুলি বান্ধি দিয়া টোপোলাটো, এইটো যে থাকিবই আৰু সপ্তাহটোত মই যদি 6 দিনেই যাওঁ তেওঁলোকৰ ঘৰলে 6 দিনেই টোপোলা এটা দি পঠিয়াব। জপিয়াই জপিয়াই কি ছিঙি আছো গম পাইছেনে? মই মানে আগদিনা যাওঁতেই নাহৰ ফুলপাহ দেখি গৈছো, যাওঁতেই শিল্পীক কলো বোলো মোক কাইলৈ ছিঙি দিবা দেই। আহিবৰ সময়ত দেখি আকৌ মই নিজে ছিঙিলোগে। আগদিনা আমি তিনিজনী গৈ পাওঁতে অকনমান আন্ধাৰ হৈছিলে, তাৰ পাছত ভাত পানী খাই মেলি আকৌ তালে যাবলৈ হলেই। নাটক শেষ হৈছে 4 বজাত, আহি ঘৰত শুওঁতে মেলোতে 5টাই বাজিছিলে। তাৰ পাছত শুই উঠিছো 12টা বজাত, আকৌ এয়া 5:30 মান বজাত খাই বৈ ওলালোৱেই ঘৰলে বুলি। মায়ে যে সেইকেইদিন কেনেকুৱা বকিছিলে, ঘৰত 1 ছেকেণ্ড থকা নহয়, অকল ইফালে সিফালে ঘূৰি ফুৰা হয়। ঘূৰি ফুৰা মানে দৰকাৰতে ঘূৰি ফুৰা হয় বাৰু। ৰাতি 11-12 বজাত ঘৰ সোমোৱা হয়, গালি খোৱাটোতো স্বাভাৱিক। Well, now let's come to another day. ডাৰ্লিঙক অকনমান গাটো ধুৱাবলৈ লৈ গৈছিলো, এনি টাইম লৈহে ফুৰা হৈছে, গোটেইজনী লেতেৰা হৈ গৈছেগে। লগতে বৌয়ে তেওঁৰখনো লৈ গৈছিলে। মোৰ যে দৌৰিলে অকল একেৰাহে দৌৰি ফুৰাই হয়। বহুত দিনৰ পাছত শান্তিৰে এইকেইদিন ঘৰত বহিছো, তাৰ পাছত খবৰ পালো যে পৰীক্ষা আৰু বিহু বোলে লগতে আহিছে। এই দুটা বস্তু লগতে কিয় আহে বাৰু? मैं गाली नहीं दे सकता। অকে, এতিয়ালে এয়াই, বাকীবোৰ জনাই থাকিম।